দেৱচন্দ্ৰ গগৈৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত অভিযুক্ত পত্নী আৰু জীয়ৰীৰ জামিন লাভৰ পিছতে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। অঞ্চলটোত থাকিবলৈ নিদিয়া হুংকাৰ অঞ্চলবাসীৰ। অভিযোগ অনুসৰি দেৱচন্দ্ৰ গগৈক পত্নী অনি গগৈ আৰু জীয়ৰীৰ প্ৰিয়ংকা গগৈয়ে মাৰধৰ কৰি হত্যা কৰিছিল। অৱশেষত নিজ স্বামীৰ আৰু পিতৃৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত অভিযুক্ত পত্নী অনি গগৈ আৰু প্ৰিয়ংকা গগৈৰ জামিন লাভ। মাৰ্ঘেৰিটাৰ চেণ্ট্ৰেল ৰোড নিবাসীৰ দেৱচন্দ্ৰ গগৈক যোৱা 11 আগষ্টত পত্নী অনি গগৈ আৰু সুন্দৰী জীয়ৰী প্ৰিয়ংকা গগৈয়ে হত্যা কৰা অভিযোগ উত্থাপিত হৈছিল। অভিযোগ অনুসৰি দেৱচন্দ্ৰ গগৈক পত্নী অনি গগৈ আৰু জীয়ৰীৰ প্ৰিয়ংকা গগৈয়ে মাৰধৰ কৰি হত্যা কৰিছিল। ইয়াৰ পিছতে দেৱচন্দ্ৰ গগৈৰ মৃতদেহ কোনো অজ্ঞাত স্থানলৈ লৈ গৈ সৎকাৰ কৰিছিল। মৃত দেৱচন্দ্ৰ গগৈৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অজ্ঞাত স্থানৰ পৰা পত্নী আৰু জীয়ৰীক আটক কৰাৰ পিছতে আদালতে দুই অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। অৱশেষত মাৰ্ঘেৰিটাৰ নিজ স্বামীৰ আৰু পিতৃৰ চাঞ্চল্যকৰ জঘন্য হত্যাকাণ্ড সংঘটিত কৰা দুই অভিযুক্ত অনি গগৈ আৰু জীয়ৰীৰ প্ৰিয়ংকা গগৈয়ে 3 মাহ জেল হাজতত বন্দীত্ব জীৱন অতিবাহিত কৰি কেইদিনমানৰ পূৰ্বে জামিনত মুক্তি লাভ কৰে। অনি গগৈ আৰু প্ৰিয়ংকা গগৈয়ে জামিনত মুক্তি লাভ কৰি পুনৰ ঘৰলৈ আহিবলৈ যুঁজা কৰাত স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে। স্থানীয় ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি জঘন্য অপৰাধত অভিযুক্ত অনি গগৈ আৰু জীয়ৰীৰ প্ৰিয়ংকা গগৈক অঞ্চলটোত থাকিবলৈ নিদিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে। মাৰ্ঘেৰিটা আৰক্ষী থানাতো এই সন্দৰ্ভত লিখিত পত্ৰ দিব বুলি জানিবলৈ দিছে। উক্ত ৰাজহুৱা সভাত ৰাইজৰ লগতে স্থানীয় বহুকেইটা মহিলা সংগঠনৰ নেতৃ উপস্থিত থাকে। ওলাব লগা হৈছে মানে আপোনালোকে চবেই জানে, আপোনালোকক মতা হৈছে এইখিনি ডিছকাছ কৰিবলৈ, যাতে সমাজে শুনক, সমাজে দেখক। কিন্তু মানে এনেকুৱা মানুহ আমি ইয়াত নিবিচাৰোঁ। আমাৰ এইখন পৰিৱেশত নালাগে তেনেকুৱা মানুহ, এনেকুৱা জঘন্য মানুহ। আমি অহা ইয়াত বেছি দিন হোৱা নাই, আমিতো ইয়াৰ বোৱাৰীহে, কিন্তু যিমান দিনৰ পৰা দেখিছোঁ সিহঁতক মানে কুকৰ্ম কৰি থকাই দেখিছোঁ। কিন্তু এতিয়া মানে এনেকুৱা জঘন্য কাণ্ড কৰিলে যে সিহঁতক মানে আৰু স্বীকাৰ কৰি ল'ব লগা নহয়, আৰু স্বীকাৰ কৰা মানে অসম্ভৱ। কি বিচাৰিছে আপোনালোকে, কি বিচাৰিছে? নাই, তেনেকুৱা মানুহ আমাৰ এইটো পৰিৱেশত মানে দেখিবও নালাগে, থকাটো দূৰৰ কথা, দেখিব নালাগে। বাছ ইমানেই ক'ম, আৰু ক'বলৈ একো নাই। কি হৈছিল ঘটনাটো মানে নিজৰ স্বামীকে হত্যা কৰিলে। আৰু কোন আছিলে তেখেত, কোন আছিলে? তেখেতৰ নামটো কি আছিলে? দেৱু গগৈ। ছোৱালী দেৱু গগৈ পত্নীয়ে হত্যা কৰিলে। তাই আগতো ঘটনা নকৰিব যে কি বিশ্বাস? তেনেকুৱা মানুহতো থাকিব, আগতো কৰিছে এনেকুৱা। দিব নালাগে, এইটো মাইকী মানুহ বহুত বেয়া বুলি শুনি আছোঁ, আমি দেখিছোঁ। আৰু তেনেকুৱা মানুহ ইয়াত আহিব দিব নালাগে, ইমানটোৱে। মই ক'বলৈ হ'লে মানে মই ওচৰে মইতো শুনিয়ে থাকোঁ, কাজিয়া জগোৱাটো কৰিয়ে থাকে। আৰু মানে এইখিনি মানে ওচৰ চুবুৰীয়া মানুহ মানে এই আমাৰ এই অঞ্চলটোৰ মানুহখিনিয়ে গোটেইখিনিয়েতো ভালকৈ জানে, আৰু বাহিৰৰ মানুহখিনিও জানে তাইৰ কুকৰ্মবিলাক। আৰু এতিয়া মানে যিখিনি কাম কৰিলে, মানে নিজৰ স্বামীকে মাৰিলে, এতিয়া জেল খাটি বা জামিনত আহিছে। আহি এতিয়া আমাৰ ৰাইজে মানে আমাৰ ওচৰ চুবুৰীয়া ৰাইজখিনিয়ে বিচৰা নাই, আৰু আমি নিবিচাৰোঁ। আৰু সেই গতিকেলৈ এতিয়া আমাৰ সমাজে বা এইখিনি মানুহে আমি এতিয়া প্ৰশাসনৰ বা কাৰোবাক বা আমি ইমানটো অনুৰোধে কৰিব পাৰিম যে আমাক কিবা এটা হিচাপে এই মানুহজনীৰ পৰা পৰিত্ৰাণ দিয়াই, তাকে মই কামনা কৰি পিনে মই এইটো আশা কৰি সামৰণি মাৰিলোঁ। মই আপোনালোকক ধন্যবাদ জনাইছোঁ ইয়াত আহি আপোনালোকৰ উপস্থিত হোৱাৰ বাবে। আজি আমি ইয়াত সকলোৱে ৰাইজে মিলি গোট খাইছোঁ। ইয়াত আছে আমাৰ মহিলা সমিতিও আছে, সমূহ ৰাইজ আছে, ওচৰ চুবুৰীয়া আছে। যোৱা কোন তাৰিখৰ ঘটনা আছিল এইটো? 12 আগষ্ট তাৰিখে ইয়াত সিদিনা তেওঁ আমাৰ ওচৰ চুবুৰীয়া হয় যদিও আমাৰ নিজৰ দাদাৰ নিচিনাই হয়। তেখেতক মানে অতি নিষ্ঠুৰভাৱে হত্যা কৰিলে। নিজৰ যি ছোৱালী আছিলে আৰু তেওঁৰ পত্নীয়ে মিলি যি কাণ্ড কৰিলে, সেইটো আমি মানে জীৱনতো ভবা নাছিলোঁ তেনেকুৱা এটা কাণ্ড ঘটিব বুলি। আৰু তেওঁৰ ঘটনাটো আগতেও বহুত তেনেকৈ কিবা কিবি কৰি থকা শুনিছোঁ, বহুত অপকৰ্মত তেওঁ লিপ্তও আছিলে। আৰু ওপৰৰ পৰা আগতে কোনোবা এজনক পেলাইও দিছিলে, সেইটো ঘটনা শুনিছোঁ, কিন্তু তাৰ কোনো বিচাৰ নহ'ল, একো নহ'ল। সেইকাৰণে তেওঁ আকৌ নেক্সট এইটো কাম কৰিবলৈ সাহস পালে। আৰু সিদিনা এইটো ঘটনাৰ পিছত আমাৰ মানে সঁচাকৈ মানে বহুত দুখ মানে আমি দুখ পাইছোঁ বহুত। কাৰণ আমি সদায় দাদাক দেখি থাকোঁ, ইমান এজন হেৰি স্বভাৱৰ মানুহ, শান্তশিষ্ট মানুহক এনেকৈ নিৰ্মমভাৱে হত্যা কৰিলে। গতিকে এতিয়া
এতিয়া শুনিছোঁ তেওঁ জামিন পাইছে, আহিছে, অ'ত ঘূৰি ফুৰিছে নাজানো, কিন্তু আমি বিচাৰিছোঁ যে নেক্সট যাতে এই ঘৰটোলৈ তেওঁ আহিব নোৱাৰে, আৰু চবেই আমাৰ ৰাইজে চবেই বিচাৰিছে, আৰু আহিব নোৱাৰে কাৰণ আমাৰ সমাজখন আমি নষ্ট কৰিব নোৱাৰোঁ। ইয়াৰ পৰা শিক্ষা পাব লাগে যাতে এনেকুৱা হ'লে নেক্সট আৰু কোনো তেনেকুৱা যাতে এনেকুৱা কুকৰ্ম কৰিবলৈ সাহস নাপায়, আৰু তেওঁক ইয়াৰ শাস্তি দিব লাগে এইটো ঘৰলৈ, আৰু তেওঁক কেতিয়াও আহিবলৈ দিব নোৱাৰোঁ বুলি আমি চবেই ৰাইজে সিদ্ধান্ত লৈছোঁ, আৰু ওচৰ চুবুৰীয়া সিদ্ধান্ত লৈছোঁ। ইমানেই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আমি বিচাৰিছোঁ যে তেওঁক ইয়ালৈ আহিব দিবই নালাগে, কাৰণ এতিয়া তেওঁৰ হাতত লাগিলে তেওঁলোকৰ যি ব্যৱস্থা কৰে কৰক, মুঠতে তেওঁলোকে ইয়ালৈ আহিবলৈ দিব নোৱাৰোঁ। বহুলভাৱে সামাজিক মাধ্যমত প্ৰচাৰিত এটা ঘটনা, যিটো আমাৰ এই চেণ্ট্ৰেল ৰোডৰ চেণ্ট্ৰেল ফিল্ডৰ সন্মুখত হৈ গ'ল। দেবু গগৈ, স্বৰ্গীয় এতিয়া ক'ব লাগিব তেখেতক, দেবু গগৈ, যিটো ঘটনা তেওঁৰ লগত হৈ গ'ল 11 তাৰিখে ৰাতি মানে ওচৰৰ মানুহৰ পৰা আমি গম পাইছোঁ ঘৰত মানে খুব কাজিয়া হৈছিলে। কাজিয়া হওঁতে তেখেতে চিঞৰিছিলে, মা মোক নামাৰিবি, মই তোৰ নামত মই সকলো সম্পত্তি মই কৰি দিম, এনেকৈ বুলি তেওঁ চিঞৰিছিলে খুব। তাৰপিছত অলপ সময়তে তেখেতৰ মাত কথা সম্পূৰ্ণ বন্ধ হ'ল। তাৰপিছত ওচৰৰ মানুহেও ভাবিলে কাজিয়া সমাপ্ত হ'ল চাগে, চব শুলে এনেকৈ ভাবিলে। কিন্তু 12 তাৰিখে ৰাতিপুৱা যেতিয়া তেওঁ চাকৰিলৈও যোৱা নাই, ডিউটিলৈ যোৱা নাই, তেওঁ এটা ডিলাৰত কৰিছিলে, গতিকে ডিউটিলৈ যেতিয়া যোৱা নাই, এনেকৈ খবৰ খাতি কিয় অহা নাই কি কথা কওঁতে ঘৰৰ ওচৰতে যিহেতু ককায়েক ভায়েক মাকৰ ঘৰ, তেওঁলোকে মানে কৈছে যে সিটো ঘৰত নাই। তাৰপাছত যেতিয়া ফোন কৰিছে তেতিয়া তেওঁ ছুইচ অফ হৈছে। তাৰপাছত তেনেকৈয়ে থাকিলে, ঘৰৰ মানুহেও ইমানখিনি ভবা নাছিলে। তাৰ পিছে গম পালে এই ঘৰত কোনো নাই, সেইটো সময়ত কোনো নাই। যেতিয়া তেওঁ অনু গগৈ, দেবু গগৈৰ পত্নী অনু গগৈ আৰু জীয়েক প্ৰিয়ংকা গগৈ, এই দুগৰাকীলৈ যেতিয়া ফোন কৰিছে, সিহঁতৰ ফোন ৰিং হৈ আছে, ফোনটো কিন্তু তেওঁলোকে কোনেও উঠোৱা নাই। তাৰপাছত বিশ্বস্ত সূত্ৰে গম পালে মানুহজনৰ কিবা ব্লাড ডিচেণ্টেৰী নে কি হৈছে, তাৰপাছত ডিব্ৰুগড়লৈ নিছে বুলি গম পাইছে। তেতিয়া ঘৰৰ মানুহ অবাক হৈছে যে ইমান কাষতে থকা ল'ৰাটোৰ কিবা এটা হৈছে, ডিব্ৰুগড়লৈ নিছে, আমি গম পোৱা নাই। তাৰপাছত এনেকৈ কথাখিনি গম পালে, আৰু সন্ধিয়া সময়ত, ঠিক এইটো সময়ত সন্ধিয়া 5 মান বজাত তেতিয়া গম পালে যে তেওঁৰ মানে মৃত্যু হোৱাৰ পিছত কথাখিনি ইকানে সিকানেতো সঁচা কথা ৰৈ নাথাকে। তাৰপাছত ক'লে তেওঁ পষ্টমৰ্টেম কৰিব লাগিব। তাৰপাছত গম পালে যে তেওঁ ইতিমধ্যে ডিব্ৰুগড়ৰ কোনোবা এখন শ্মশানত মানে তেওঁৰ মৃতদেহ জ্বলোৱা হৈছে। গতিকে গোটেই ঘৰত তেতিয়া গম পাই হুলস্থুল, ওচৰৰ স্থানীয় ৰাইজ হুলস্থুল, গোটেইখনকে ফুনাফুনি হৈছে, গোটেই আহি ইয়াত মানে এটা গেডাৰিং সৃষ্টি হৈছে। তাৰপিছত যি হ'ল যি মেলিলে, দেবু গগৈৰ মই প্ৰসংগলৈ আহিছোঁ। তেওঁ যি ঘটনা ঘটিলে, অনু গগৈ তেওঁৰ পত্নী অনু গগৈ আগতে মানে প্ৰায়ে তেওঁক মানে নিৰ্যাতন চলাই আহিছিলে, আৰু সেই নিৰ্যাতনৰ কথা আমি প্ৰথমতে জনা নাছিলোঁ। তেওঁ 23 চনৰ মে' মাহত তেখেতে আমাক এখন এপ্লিকেশ্যন দিয়ে। আমাৰ যিহেতু এটা সন্থা আছে ৱাৰিয়ৰ্ছ NGO-ক তেওঁ জনায় যে তেওঁ নিৰ্যাতিত হৈ আছে তেওঁৰ পত্নী আৰু জীৰ পৰা। গতিকে আমি তেওঁৰ আবেদনৰ ভিত্তিত আমি ৱাৰিয়ৰ্ছৰ সমূহ সতীৰ্থ আহি ইয়াত উপস্থিত হওঁ, আৰু সেই তেতিয়া নিৰ্যাতনৰ মানে যিটো মানে বিষয় আছিলে, তেওঁক মানে উতলা গৰম পানী ঢালি দিয়ে। তেওঁৰ পত্নীয়ে কিবা এটা ক'লেই উতলা গৰম পানী ঢালি দিয়ে, বা ৰদ লৈ মাৰিবলৈ খেদি যায়। আৰু তেতিয়া আমি তেওঁ আমাক চাৰ্টটো খুলি দেখুৱাইছিলে, তেওঁ তেতিয়াও ঢৌ মানে উঠি আছে। আৰু সেইখিনি সুধিবলৈ আমি যেতিয়া ইয়াত উপস্থিত হওঁ, অনু গগৈ আৰু তেওঁৰ জীয়েক প্ৰিয়ংকা গগৈ ইমান এটা উত্তপ্ত পৰিস্থিতিৰ মানে সৃষ্টি কৰে। আমি তেওঁৰ ঘৰত এনেকুৱা প্লাষ্টিকৰ চকী আছিলে, চকীত আমি বহিব লৈছোঁ, মানুহগৰাকীয়ে মানে এনেকুৱা এগৰাকী মানে নিষ্ঠুৰ মানুহ আমি মাইকী মানুহ দেখা নাই। অতিথি আমাৰ মানে অতিথি দেৱ ভৱ কি তেনেকুৱা কয়, কিন্তু তেওঁ আমাক বহাৰ চকীৰ পৰা আমাক উঠুৱাই দিছে। তেতিয়া উঠক বোলে, নালাগে, নোৱাৰে বহিব, এনেকৈ কৈছে। আমি উঠি দিছোঁ। তাৰপাছত পৰিস্থিতি ইমানেই উত্তপ্ত হ'ল, কথাখিনি সুধিবলৈ লওঁতেই মানে জীয়েকে আমাক তয়কে কথা কৈছে, বাপেকক খেদি গৈছে। তাৰপিছত আমি ইয়াত যিহেতু আমি সমাধান কৰিব নোৱাৰিলোঁ, আমি আমাৰ স্থানীয় থানালৈ গ'লোঁ। তেতিয়া প্ৰতাপ গগৈ আছিলে আমাৰ OC, তেখেতৰ ওচৰত আমি এখন আমাৰ ফালৰ পৰা আকৌ আবেদন দিওঁ যে কথাখিনি এনেকুৱা আপুনি কিবা এটা বিচাৰ কৰিব লাগে। তাৰপাছত তেওঁলোকক আমাৰ NGO-ক সাধাৰণতে কোনো মানুহে তেনেকুৱা মানে ইটিকিং বা আমাক নেগলেক্ট কৰিব নোৱাৰে, অপমান কৰিব নোৱাৰে। আমি এতিয়া যিহেতু চৰকাৰী সন্থা, আমাৰ চৰকাৰী ৰেজিষ্ট্ৰেশ্যন আছে, আমাক কোনেও অপমান কৰিব নোৱাৰে, কাৰণ আমি আবেদনৰ ভিত্তিতহে গৈছোঁ, আমি নিজে গৈ সেই ঘটনাটোত সোমাই দিয়া নাই।
গতিকেলৈ থানাই সেইটো কেছটো ল'লে, লোৱাৰ পাছত তেওঁলোকক মাতি নিলে, এক ৰাতি তেওঁলোক লকআপৰ ভিতৰত থাকিলে। তাৰপাছত আমিও হেৰি কৰিলোঁ, এইটো কেছটো মানে আমি যিহেতু কেছ কৰিব নোৱাৰোঁ, সন্থাৰ পৰা কেছ কৰিব নোৱাৰোঁ, জাষ্ট তেওঁলোকক এটা আমি পানিছমেণ্ট দিলোঁ, উঠাই ল'লোঁ। তাৰপাছত ঘটনাখিনি তেনেকৈ থাকিলে। আমি তাৰপিছত তেওঁলোকক কি কৰিলোঁ, দেবু গগৈক আমি এটা সমাধান দিছিলোঁ, আমি আলোচনাৰ মৰ্মে থানাতেই এটা সমাধান দিছিলোঁ যে অত্যাচাৰ মানে যিহেতু তেওঁৰ ওপৰত প্ৰায়ে হৈ থাকে, গতিকে তেওঁ ছেপাৰেশ্যন হৈ থাকক। আমি হেৰি কৰিবলৈ কোৱা নাই, ডিভ'ৰ্চ বা তেনেকুৱা কৰিবলৈ কোৱা নাই, আইনৰ ওচৰলৈ আমি যাবলৈ কৈছিলোঁ। আমি যিহেতু আইনৰ উদ্ধত নহয়, আইনৰ সহযোগত তেওঁলোকক আমি ভাবিছিলোঁ ছেপাৰেশ্যন এটা কৰক, তেনেকৈ আমি লিখা লিখি অলপ তেওঁলোকে নিজে চাইন কৰিছিলে। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।